নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। স্ক্ৰীনত দেখি থকা এইখন হৈছে এখন অনলাইন মাটিৰ নক্সা। এই বিশাল মাটিৰ নক্সাখনৰ পৰা আপুনি আপোনাৰ নিৰ্দিষ্ট ডাক নম্বৰটো নক্সাখন যদিহে ডাউনলোড কৰি ল'ব বিচাৰে, কেনেকৈ ডাউনলোড কৰিব? কাৰণ কিয় ইয়াতে বহুবোৰ ডাক আছে। এই ডাকবোৰৰ পৰা আপুনি আপোনাৰ নিৰ্দিষ্ট ডাকটো ডাউনলোড কৰিব লগা হ'লে ইয়াতে কিছু প্ৰচেছ আছে। সেই প্ৰচেছখিনি কৰিলে আপুনি আপোনাৰ নিৰ্দিষ্ট ডাকটো ডাউনলোড কৰি ল'ব পাৰিব। মোৰ আগৰ ভিডিঅ'ত অনলাইনত মাটিৰ নক্সা কেনেকৈ মোবাইল ফোনৰ জৰিয়তে চাব পাৰি বা পট্টাদাৰৰ নামবোৰ কেনেকৈ চাব পাৰি সেই সম্পৰ্কে ভিডিঅ' বনাই থোৱা আছে। আজি মাত্ৰ অনলাইনৰ নক্সাখন আপুনি আপোনাৰ নিৰ্দিষ্ট ডাকটো কেনেকৈ ডাউনলোড কৰি ল'ব পাৰিব সেই বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ মাটি বাৰী সম্পৰ্কীয় সৰু সুৰা বিষয়ৰ ওপৰত ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো অন কৰি অল কৰি থ'বলৈ নাপাহৰিব। নক্সাখন ডাউনলোড কৰিবৰ কাৰণে পোনপ্ৰথমে আমি মোবাইলৰ গুগল ব্ৰাউজাৰ অ'পেন কৰি ল'ব লাগিব আৰু তাত টাইপ কৰিব লাগিব লেণ্ড মেপ আছাম। লেণ্ড মেপ আছাম বুলি টাইপ কৰি চাৰ্চ কৰি দিব লাগিব আৰু তাৰপিছত যিটো প্ৰথম লিংক আহে ভূনক্সা আছাম বুলি তাত ক্লিক কৰিব লাগিব আৰু ইয়াৰ পিছত অকণমান ৱেইট কৰিব লাগিব। অকণমান পিছতে আমি ইয়াতে দেখিবলৈ পাম চিলেক্ট লোকেশ্যন বুলি। তাৰ পৰা আমি প্ৰথম ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ম। ধুবুৰী বুলি আহিব। ধুবুৰীত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে বহুবোৰ ডিষ্ট্ৰিক্ট আহিব। ইয়াৰে ডিষ্ট্ৰিক্টবোৰৰ মাজৰ পৰা আমি আমাৰ নিৰ্দিষ্ট ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ম। ইয়াৰ পৰা মই আমাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'লোঁ। তাৰপিছতে চাব ডিভিজন মানে সদৰ কি পৰে আপোনাৰ সেইটো চিলেক্ট কৰি ল'ব আৰু ইয়াৰ পিছত চাৰ্কুলটো চিলেক্ট কৰি ল'ব। আপোনাৰ কি চাৰ্কুলৰ আণ্ডাৰত পৰে মাটিটো সেই চাৰ্কুলটো চিলেক্ট কৰি ল'ব আৰু তাৰপিছতেই মৌজাখন চিলেক্ট কৰি ল'ব লাগিব। মৌজাখন কি মৌজাত মাটিটো পৰে সেই মৌজাটো চিলেক্ট কৰি লৈ আমি এতিয়া চিলেক্ট কৰিম লাট নম্বৰ। কোনটো লাট নম্বৰত মাটিটো পৰে সেই লাট নম্বৰটো চিলেক্ট কৰি ল'ব লাগিব আৰু তাৰ তলত আছে ভিলেজ। ইয়াৰে ৰেভিনিউ ভিলেজখন আমি চিলেক্ট কৰি ল'ম। ৰেভিনিউ ভিলেজ চিলেক্ট কৰাৰ পিছতে সেই ভিলেজখনৰ আণ্ডাৰত যিমানবোৰ ডাক নম্বৰ আছে সকলোবোৰ ডাক নম্বৰ ইয়াতে আমি এনেকৈ দেখিবলৈ পাম। আমি এই মেপখনৰ পৰা জুম কৰি চাইও আমি আমাৰ নিৰ্দিষ্ট ডাক নম্বৰটো চাই ল'ব পাৰোঁ। যিটো ডাক নম্বৰ হয় সেই নিৰ্দিষ্ট ডাক নম্বৰটো ইয়াৰ পৰা জুম কৰিও আমি চাই ল'ব পাৰোঁ। জুম কৰি চাই যদি ইয়াৰ পৰা আমি আমাৰ নিৰ্দিষ্ট ডাক নম্বৰটো বিচাৰি নাপাওঁ তেতিয়াহ'লে এটা উপায় আছে। অকণমান ওপৰৰ ফালে যদিহে যাওঁ আমি ইয়াতে এটা চাৰ্চ বাৰ দেখিবলৈ পাম। সেই চাৰ্চ বাৰত আমি আমাৰ ডাক নম্বৰটো যিটো ডাক নম্বৰ আমি বিচাৰি আছোঁ সেই ডাক নম্বৰটো তাত টাইপ কৰি চাৰ্চ কৰি দিব লাগিব আৰু চাৰ্চ কৰি দিলে ইয়াতে আমি বিচাৰি থকা ডাক নম্বৰটো ইয়াতে সেউজীয়া হৈ ওলাই আহিব। আৰু এই ডাক নম্বৰটো যদিহে আমি জিলা, মৌজা, গাঁও আৰু পট্টাদাৰৰ সৈতে গোটেইখিনি ডিটেইলছৰ সৈতে ডাউনলোড কৰি ল'ব বিচাৰোঁ তেতিয়াহ'লে ইয়াতে ভিউজ মেপ ৰিপৰ্ট বুলি আছে তাত ক্লিক কৰিব লাগিব। অকণমান সময় পিছতে মৌজা, ডিষ্ট্ৰিক্ট, লাট নম্বৰ গোটেইখিনি ডিটেইলছৰ সৈতে আপোনাৰ মেপখনৰ ছিংগল ডাক নম্বৰটো এনেকৈ ধুনীয়াকৈ আহি যাব আৰু তলৰ ফালে অ'নাৰ ডিটেইলছ বুলি থকা তাত সেই ডাকটোত যিমানবোৰ পট্টাদাৰ আছে গোটেইবোৰ পট্টাদাৰৰ নামবিলাক ইয়াতে আহি যাব। কিন্তু বৰ্তমান পট্টাদাৰৰ নামবিলাক অহা নাই। হয়তো কিবা ছাৰ্ভাৰ প্ৰব্লেম হ'ব পাৰে সেইকাৰণে অহা নাই। কিন্তু পিছৰ পৰ্যায়ত গোটেইখিনি যদি ছাৰ্ভাৰ ঠিকে থাকে নেমবিলাকো ধুনীয়াকৈ আহি যায়। এতিয়া এই মেপখন আমি যদি ডাউনলোড কৰিব বিচাৰোঁ তেতিয়াহ'লে কোণৰ ফালে থকা থ্ৰী ডটত ক্লিক কৰি দিলে 3-4মান অপশ্যন আহিব। তাৰ ভিতৰৰ পৰা ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিব। আপোনাৰ এই মেপখন ধুনীয়াকৈ ডাউনলোড হৈ যাব। আজিৰ ভিডিঅ'ৰ ইমানতে অন্ত পৰিল। পুনৰ লগ পাম নতুন এটা বিষয় লৈ নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ। জয় আই অসম।